ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ক্লাছলৈ স্বাগত জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট সেমিষ্টাৰ ইকনমিক্স মেজৰ ইউনিট নাম্বাৰ 1ৰ এটা কনসেপ্টটো তোমালোকৰ সিলেবাছত ডাইৰেক্টলি মেনশন কৰা হোৱা নাই যদিও এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, কাৰণ যেতিয়া আমি টাইপছ অফ মাইক্ৰ' ইকনমিক্স পঢ়িবলৈ পাওঁ, টাইপছ অফ মাইক্ৰ' ইকনমিক্সত আমি পজিটিভ নৰ্মেটিভ ইকনমিক্স এই বিষয়ে আমি জানিব লাগে। অৰ্থাৎ অৰ্থনীতি বিজ্ঞানত যেতিয়া আমি যথাৰ্থ অৰ্থনীতি বিজ্ঞান বা আদৰ্শগত অৰ্থনীতি বিজ্ঞান কি এই সম্পৰ্কে কেতিয়াবা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, আৰু আটাইতকৈ কমন কুৱেশ্যনটো হৈছে ইয়াৰ মাজৰ ডিফাৰেঞ্চটো। ঠিক আছে, আৰু যথাৰ্থ অৰ্থনীতি বিজ্ঞানক আমি ইতিবাচক অৰ্থনীতি বিজ্ঞান বুলি কওঁ, আৰু আদৰ্শগত অৰ্থনীতি বিজ্ঞানক আমি নেতিবাচক অৰ্থনীতি বিজ্ঞান বুলি কওঁ। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টোত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আমি আলোচনা কৰিম। ইয়াত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে মই আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে সহায় হ'ব। প্ৰথমতে অসমীয়াৰ পৰা আৰম্ভ কৰিছোঁ, তেতিয়া তোমালোকৰ বেছিকখিনি আৰু ক্লিয়াৰ হ'ব, কাৰণ যিখিনি ষ্টুডেণ্ট প্ৰথমতে অসমীয়াত লিখিছিলা বাট এবাৰ ইংৰাজীত দিবা, গতিকে প্ৰথমতে অসমীয়াটো চাই লোৱা, তাৰপিছত আমি ইয়াৰ ইংৰাজীটো আলোচনা কৰিম। ঠিক আছে, এতিয়া প্ৰথমতে আমি ইয়াৰ ডিফাৰেঞ্চটোলৈ যোৱাৰ আগতে যথাৰ্থ অৰ্থনীতি বিজ্ঞান কি হয় এই সম্পৰ্কে অকণমান থুলমূলকৈ জানি লওঁ আহা। এতিয়া যথাৰ্থ অৰ্থনীতি বিজ্ঞান হৈছে যে এখন অৰ্থনীতিৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবিলাক চলি থাকে, হয়নে? সেই প্ৰক্ৰিয়াবিলাকে কেনেকৈ মানে তেওঁলোকৰ কাৰ্য সম্পন্ন হয়। ঠিক আছে, এই সম্পৰ্কে যথাৰ্থ অৰ্থনীতি বিজ্ঞান বা ইতিবাচক অৰ্থনীতি বিজ্ঞানে আলোচনা কৰে। এখন অৰ্থনীতিত বিভিন্ন ধৰণৰ খণ্ড আছে, আৰু সেই প্ৰত্যেকটো খণ্ডত বিভিন্ন ধৰণৰ কাৰ্য প্ৰক্ৰিয়াবিলাক চলি থাকে। যিখিনি ৰিয়েল ফেক্ট হয়, সেই ৰিয়েল ফেক্টবিলাক কি হয় আমাৰ যথাৰ্থ অৰ্থনীতি বিজ্ঞানত আলোচনা কৰা হয়। এতিয়া ধৰি লৈছোঁ এখন দেশত যেতিয়া জনমূৰি আয় বাঢ়ে, ঠিক আছে, এখন দেশৰ যেতিয়া জনমূৰি আয় কেতিয়া বাঢ়িব, যেতিয়া এখন দেশৰ GDP বাঢ়িব, হয়নে? আৰু GDP বাঢ়িলে বা GNP বাঢ়িলে মানুহৰ জনমূৰি আয় বাঢ়িব, আৰু ধৰি লোৱা হয় যে জনমূৰি আয় বাঢ়ি যোৱাৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ মানটো উন্নত হ'ব। এইটো এটা ৰিয়েল ফেক্ট, আমি সকলোৱে জানো, কাৰণ এজন ব্যক্তিৰ যিমানেই তেওঁ জনমূৰি আয়, ডেট মিনছ পাৰ কেপিটা ইনকাম, তেওঁ যিমানেই পাৰ কেপিটা ইনকামটো বেছি হ'ব, যে আমি ধৰি লওঁ যে সেই ব্যক্তিজনৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব। একেবাৰে সহজকৈ যদি বুজাব বিচাৰিছোঁ, তোমালোকৰ ফেমিলিৰ ইনকামটো যিমান বেছি হ'ব, সিমানেই তোমালোকৰ লিভিং ষ্টেণ্ডাৰ্ডটো জীৱন ধাৰণৰ মানদণ্ডটো উন্নত হ'ব। এইটো এটা বাস্তৱ সত্য, কিন্তু আমি এই কথাটো ভালদৰে চাইছোঁনে যে এখন অৰ্থনীতিৰ যোনটো ৰাষ্ট্ৰীয় আয়টো বৃদ্ধি হৈছে, আৰু ৰাষ্ট্ৰীয় আয়টো বৃদ্ধি হৈ যোৱাৰ কাৰণে পাৰ কেপিটা ইনকামটো বৃদ্ধি হৈছে। ঠিক আছে, এইটো এটা ৰিয়েল ফেক্ট। ধৰি লৈছোঁ আমাৰ ভাৰতবৰ্ষৰ ইকনমি বৰ্তমান বিশ্বৰ এখন 5th ইকনমি, 5ম স্থানত আছে, কিন্তু বাস্তৱত মানুহৰ যোনটো পাৰ কেপিটা ইনকাম দেখুৱাইছে, সেই পাৰ কেপিটা ইনকামটো প্ৰকৃততে প্ৰত্যেকজন মানুহৰ পাৰ কেপিটা ইনকাম হৈছেনে, সেইটো ন্যায়সংগত হৈছেনে, এই বিষয়ে কিন্তু যথাৰ্থ অৰ্থনীতি বিজ্ঞানে আলোচনা নকৰে। যথাৰ্থ অৰ্থনীতি বিজ্ঞানে কি ক'ব, যে যেতিয়া সেই দেশখনৰ GDP বাঢ়িব বা GNP বাঢ়িব, তেতিয়া মানুহে ধৰি লোৱা হয় যে মানুহৰ জনমূৰি আয়টো বাঢ়ি যাব। ঠিক আছে, এইটো এটা ৰিয়েল ফেক্ট, বাস্তৱ সত্য, এইটো সকলো কাণ্ট্ৰিতে প্ৰযোজ্য। কিন্তু তাৰ আঁৰৰ যিখিনি ঘটনা হৈ আছে, যে এই আয়খিনি বাঢ়িছে, ঠিক আছে, আমি ওপৰে চাইছোঁ বাঢ়িছে, কিন্তু প্ৰকৃততে গ্ৰাউণ্ড লেভেলত প্ৰত্যেকজন মানুহৰ সিমানখিনি ডেভেলপড হৈছেনে, এই কথাটো এই যিটো যথাৰ্থ অৰ্থনীতি বিজ্ঞানে সেইখিনি আলোচনা নকৰে। বুজি পাইছে? অন্যহাতে আমি যদি আদৰ্শ অৰ্থনীতি বিজ্ঞানৰ কথা কওঁ, আদৰ্শ অৰ্থনীতি বিজ্ঞান বিশ্লেষণত অৰ্থনীতিৰ প্ৰক্ৰিয়াবোৰ বাঞ্ছনীয় হয়নে নহয়, বা অৰ্থনীতিৰ বিভিন্ন ধৰণৰ যি প্ৰক্ৰিয়া হৈ আছে, সেই প্ৰক্ৰিয়াসমূহ সমাজৰ কল্যাণৰ কাৰণে যুক্তিসংগত হয়নে নহয়, বা সমাজৰ কাৰণে ভাল বেয়া এই গোটেই দিশখিনি বিচাৰ কৰি চাব পাৰে আদৰ্শগত অৰ্থনীতি বা নেতিবাচক অৰ্থনীতি। তাৰ যদি এটা উদাহৰণ দিব বিচাৰিছোঁ, এতিয়া আমাৰ প্ৰত্যেকখন ইকনমিতে কি হয়, সুৰাৰ কাৰণে লাইচেঞ্চ প্ৰভাইড কৰা হয়, আবকাৰী বিভাগে প্ৰভাইড কৰে, হয়নে? এতিয়া আমি সকলোৱে জানো, যদিও সুৰাটো চৰকাৰীভাৱে বিক্ৰী কৰিবৰ কাৰণে লাইচেঞ্চ প্ৰদান কৰা হৈছে, বা তাৰ বিনিময়ত চৰকাৰে এটা হেভি এমাউণ্ট অফ ইনকাম প্ৰত্যেক বছৰে আহৰণ কৰে, কিন্তু এই যে সুৰাখিনিৰ কাৰণে চৰকাৰে লাইচেঞ্চ প্ৰদান কৰিছে, গতিকে এইটো এটা ইকনমিক এক্টিভিটি হয়, আবকাৰী বিভাগৰ থ্ৰুৱেদি এইটো এটা ইকনমিক অৰ্থনীতিৰ কাৰ্যপন্থা হয়। কিন্তু এই অৰ্থনৈতিক কাৰ্যপন্থাটোৱে সমাজখনৰ কাৰণে বা অৰ্থনীতিখনৰ কাৰণে যুক্তিসংগত হয়নে নহয়,
বা এইটো কৰিব পাৰিব নেকি চৰকাৰে যে যিমান মন যায় সিমান সুৰা বিক্ৰী কৰিব পাৰিব, যাৰ জৰিয়তে ৰাজ্যখনৰ বা দেশখনৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰিব? এইটো কেতিয়াও নহয়। সেইকাৰণে লাইচেঞ্চ প্ৰদান কৰা হয়, যাতে সেই বস্তুখিনি বিক্ৰীৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে অৰ্থনীতিৰ যিখিনি প্ৰক্ৰিয়া হৈ আছে, সেই হৈ থকা প্ৰক্ৰিয়াসমূহ যুক্তিসংগত হয়নে নহয়, তাৰ এটা ভেলু অফ জাজমেণ্ট প্ৰদান কৰে আদৰ্শগত অৰ্থনীতি বিজ্ঞানে। কিন্তু যথাৰ্থ অৰ্থনীতি বিজ্ঞানে কোনো ধৰণৰ ভেলু অফ জাজমেণ্ট প্ৰদান নকৰে। এই অৰ্থনীতিৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ যিবিলাক প্ৰকৃততে হৈ আছে বা বিভিন্ন ধৰণৰ কাৰ্যবিলাক কেনেকৈ হৈছে এইখিনিহে অধ্যয়ন কৰে, যিটো সচৰাচৰ হৈ থকা দেখা যায়। কিন্তু আদৰ্শগত অৰ্থনীতি বিজ্ঞানত কি হয়, আদৰ্শগত অৰ্থনীতিৰ বিভিন্ন ধৰণৰ অৰ্থনৈতিক প্ৰক্ৰিয়াবোৰ অৰ্থনীতিখনৰ কাৰণে বাঞ্ছনীয় হয়নে নহয় তাক বুজিবলৈ চেষ্টা কৰা হয়। এইটো এটা প্ৰথম পাৰ্থক্য। আমি পাৰ্থক্যতে ইয়াৰ যিখিনি বিষয়বস্তু সেই বিষয়বস্তুটো বুজিব পাৰিম, তেনেধৰণে ফাৰ্ষ্টটো বনোৱা হৈছে। ছেকেণ্ড কথাটো যে অৰ্থনীতিৰ কাৰ্যক্ৰম কি বা কেনেকৈ কাৰ্যকৰী হৈ উঠে তাৰ অধ্যয়নেই হৈছে যথাৰ্থ বা ইতিবাচক অৰ্থনীতি। কেতিয়াবা পৰীক্ষাত তোমালোকে ইতিবাচক বুলিও লিখিব পাৰা বা যথাৰ্থ বুলিও লিখিব পাৰা, একো নাই। এতিয়া এই যিখিনি অৰ্থনীতি বিজ্ঞান হয়, অৰ্থনীতিৰ কাৰ্যক্ৰম কি, প্ৰথমতে কৈছোঁ এক্টিভিটিবিলাক কি হয়, সেইখিনি কেনেকৈ কাৰ্যকৰী হৈ উঠে তাৰ অধ্যয়ন আমি যথাৰ্থ অৰ্থনীতি বিজ্ঞানত আলোচনা কৰিব পাৰোঁ। অন্যহাতে অৰ্থনৈতিক কাৰ্যক্ৰমবিলাক উচিত হয়নে নহয় তাৰ লগত সম্পৰ্কিত যিখিনি অধ্যয়ন, সেই অধ্যয়নটোৱেই হৈছে আদৰ্শগত অৰ্থনীতি। বুজি পাইছা? প্ৰক্ৰিয়াবিলাকৰ কথা আলোচনা নকৰে, সেই প্ৰক্ৰিয়াবিলাক হৈ আছে, ঠিক আছে, সেই প্ৰক্ৰিয়াবিলাক সমাজখনৰ কাৰণে অৰ্থনীতিখনৰ কাৰণে কিমান দূৰ ফলপ্ৰসূ হ'ব, এই গোটেইখিনি বিষয়বস্তু আদৰ্শগত অৰ্থনীতিত আলোচনা কৰা হয়। থাৰ্ড পইণ্টটো হৈছে যথাৰ্থ অৰ্থনীতিৰ ভিত্তি হৈছে অৰ্থনৈতিক প্ৰক্ৰিয়াবিলাকৰ কাৰ্যকৰণ সম্পৰ্কত। অৰ্থনীতিৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবিলাক কেনেকৈ কাৰ্যকৰী আছে, ডেট মিনছ ইয়াৰ কাৰ্যকৰণ সম্পৰ্কতহে ই আলোচনা কৰিব। অন্যহাতে আদৰ্শগত অৰ্থনীতিৰ ভিত্তি হৈছে নৈতিকতা, যিহেতু ইয়াক এটা জাজমেণ্ট প্ৰদান কৰা হ'ব। ঠিক আছে। নেক্সট ডিফাৰেঞ্চটো হৈছে ইতিবাচক বা যথাৰ্থ অৰ্থনীতিৰ বিষয়বস্তুসমূহৰ মাজত নিৰপেক্ষ, অৰ্থনীতিৰ যিখিনি লক্ষ্যবস্তু আছে সেই লক্ষ্যবস্তুবিলাকৰ মাজত নিৰপেক্ষ হ'ব। অন্যহাতে আদৰ্শ অৰ্থনীতি বিজ্ঞানৰ লক্ষ্যবস্তুবিলাকৰ মূল্যায়ন কৰা হয়। তাৰ কাৰণে অন্য এটা এক্সাম্পল দিব বিচাৰিছোঁ। ধৰি লৈছোঁ আজি তুমি এখন মেথছ চাই আছা, য'তেই নহওক তুমি মেথছখন চাই আছা, এখন খেল চাই আছা, ঠিক আছে, দুটা পাৰ্টি আছে, পাৰ্টি এ আৰু বি, মই কাৰো নাম মেনশ্যন কৰা হোৱা নাই। গতিকে যথাৰ্থ অৰ্থনীতি বিজ্ঞানৰ পজিশ্যনত যদি থাকা, তুমি তোমাৰ লক্ষ্যবস্তু দুটা, এটা হৈছে এ আৰু বি, এই দুখন কাণ্ট্ৰি। তুমি ভাবিছা যে এই দুইখন কাণ্ট্ৰিৰ ভিতৰত যিকোনো এখন খেল মানে কাণ্ট্ৰি জিকিলেই হ'ল, জাষ্ট মই খেলখন ভালদৰে চাব পাৰিলেই হয়। এই খেলখনৰ পৰা মই জাষ্ট এখন খেল চালে মানুহে যিখিনি এনজয়মেণ্ট লাভ কৰে, গতিকে সেইখিনি মই লাভ কৰিব পাৰিলেই হ'ল, বাকী মোৰ কথা নাই কোনখন কাণ্ট্ৰি জিকে। গতিকে এইখিনি ক্ষেত্ৰত তুমি যথাৰ্থ অৰ্থনীতি বিজ্ঞানত আছা। নেক্সট কথাটো হৈছে তুমি খেলখন চাইছা, তুমি ভাবিছা এই দুইখন কাণ্ট্ৰিৰ ভিতৰত কোনখন কাণ্ট্ৰি জিকিলে ভাল হ'ব, কোনখন কাণ্ট্ৰি জিকিলে বেনিফিট হ'ব, সেই বিষয়টো যেতিয়া তুমি পৰ্যালোচনালৈ আহিবা তেতিয়া তোমাক আদৰ্শগত অৰ্থনীতি বিজ্ঞান হ'ব। বুজি পাইছা? তুমি যদি ভাবিছা নাই এই বি কাণ্ট্ৰিখন যদি জিকে তেতিয়া সকলোৰে ভাল হ'ব, গতিকে বি কাণ্ট্ৰিখন জিকাটোৱেই ভাল হ'ব, গতিকে তুমি তাৰ ওপৰত কি কৰিছা, সেই লক্ষ্যবস্তুটোক তুমি ভালদৰে মূল্যায়ন কৰিছা। তুমি এইটো চোৱা নাই গোটেই মেটছখনৰ কি হ'ব বা কোন কেনেকৈ জিকিব, এইবিলাক কথা তুমি চোৱা নাই, কিন্তু তুমি চাইছা লাভ কি হ'ব। বুজি পাইছা? গতিকে এই যোনটো উদাহৰণ হয়, উদাহৰণটো জাষ্ট বুজিবৰ কাৰণে কোৱা হৈছে, যিহেতু মেথছৰ কথা ক'লে বা তেনেকৈ খেলৰ কথা ক'লে ষ্টুডেণ্টে বস্তুখিনি পটককৈ বুজি পায়, সেইকাৰণেহে উদাহৰণটো মেনশ্যন কৰিছোঁ। সেইটো উদাহৰণ পৰীক্ষা লিখিব নালাগে, ঠিক আছে। এইখিনি আহিছে আমাৰ পাৰ্থক্য। আশা কৰোঁ ভিডিঅ'টোতো চাইতে তোমালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব। আকৌ তোমালোকক ৰিভাইজ কৰিব বিচাৰিছোঁ যে যথাৰ্থ অৰ্থনীতি বিজ্ঞানত কি হয়, অৰ্থনীতিৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবিলাক কেনেকৈ হয় এইখিনি অধ্যয়ন কৰা হয়। কিন্তু আদৰ্শগত অৰ্থনীতি বিজ্ঞানত এই প্ৰক্ৰিয়াবোৰ বাঞ্ছনীয় হয়নে নহয় তাক বুজিবলৈ চেষ্টা কৰা হয়। যথাৰ্থ অৰ্থনীতি বিজ্ঞানৰ অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহ কি বা এইখিনি কেনেকৈ কাৰ্যকৰী হৈ উঠে তাৰ অধ্যয়ন কৰা হয়। আৰু ইতিবাচক অৰ্থনীতি বুলিও ইয়াক আমি কওঁ। নেক্সট আদৰ্শগত অৰ্থনীতিৰ পৰা এই যে অৰ্থনৈতিক প্ৰক্ৰিয়াখিনি হৈ আছে সেই প্ৰক্ৰিয়াখিনি উচিত হৈছেনে নাই তাৰ লগত সম্পৰ্কিত যিখিনি অধ্যয়ন সেইখিনি হৈছে আদৰ্শগত অৰ্থনীতি, ঠিক আছে। পইণ্ট নম্বৰ 3 যে যথাৰ্থ অৰ্থনীতিৰ বিজ্ঞানৰ অৰ্থনৈতিক প্ৰক্ৰিয়াবিলাকৰ যিখিনি ভিত্তি
সেইখিনি হৈছে কাৰ্যকৰণৰ সম্পৰ্কে অন্যহাতে আদৰ্শগত অৰ্থনীতি বিজ্ঞানৰ ভিত্তিয়ে হৈছে নৈতিকতা 4th পইণ্টটো হৈছে যথাৰ্থ অৰ্থনীতি বা ইতিবাচক অৰ্থনীতিৰ লক্ষ্য বস্তুবিলাকৰ মাজত নিৰপেক্ষ সম্পূৰ্ণ ডিপেন্ডেন্ট হৈ থাকে কাৰো ওপৰত হি ডিপেন্ড নহয় নিৰপেক্ষ হৈ থাকে কোনোটোকে হি সাপোৰ্ট নকৰে জাস্ট যিখিনি ভিউ হৈ আছে সেইখিনি হ'বলৈ দিছে জাস্ট তাক চাই আছে ঠিক আছে অন্যহাতে আদৰ্শগত অৰ্থনীতি বিজ্ঞানৰ যিখিনি লক্ষ্য বস্তু সেই লক্ষ্য বস্তুখিনিও কিন্তু এই ইতিবাচকৰ ওপৰত ডিপেন্ডেন্ট হয় কাৰণ ইতিবাচকে কি কৰিছে অলৰেডি কামখিনি কৰি আছে হয়নে গতি এই তেওঁলোকে যিখিনি কাম কৰিছে সেই কামখিনি কোনে লক্ষ্য কৰিছে বা কোনে মূল্যায়ন কৰিছে সেইখিনি মূল্যায়ন কৰিছে আদৰ্শগত অৰ্থনীতি বিজ্ঞানে গতিকে আদৰ্শগত অৰ্থনীতি বিজ্ঞান তোৱে কি কৈছে এই যথাৰ্থ অৰ্থনীতি বিজ্ঞানৰ লক্ষ্য বস্তুবিলাকৰ ওপৰত বহুত পৰিমাণে ডিপেন্ডেন্ট হৈ আছে যেহেতু এইখিনি মূল্যায়ন কৰিছে ঠিক আছে এইখিনি হৈছে পাৰ্থক্য আৰু একেখিনি বস্তু ইংৰাজী মাধ্যমতো দিয়া হৈছে পজিটিভ এণ্ড নৰ্মেটিভ ইকনমিক্স পজিটিভ ইকনমিক্সৰ পইণ্ট অফ ভিউ পৰা যদি আমি চাওঁ পজিটিভ ইকনমিক্স ইজ এ সায়েন্স দ্যাট ইজ ফ'কাছ অন দ্য ফেক্ট এণ্ড ষ্টেটিষ্টিক্স It focus only the fact and statistics. Facts মানে যিখিনি বিষয়বস্তু যিখিনি মূল বিষয়বস্তু সেই বিষয়বস্তুবিলাকৰ ওপৰতহে গুৰুত্ব দিছে বা তাৰ যিখিনি ডাটা statistics means ডাটা হয়নে সেই ডাটাবিলাকৰ ওপৰত যেনেকৈ ধৰা মই জিএনপি জিডিপি বা পাৰ কেপিটা ইনকামৰ কথা ক'লোঁ সেই যিখিনি ৰিয়েল কথা যিখিনি সচৰাচৰ হৈ থাকে ঘটনা সেইবিলাকৰ ওপৰত আলোচনা কৰা হয় বাট নৰ্মেটিভ ইকনমিক্স ইজ ডিফাইন্ড এজ এ সায়েন্স দ্যাটছ বিল্ড on value, judgment and view. Okay. Normative economics always provide the value of judgment. Normative economics se hodai value of judgment or kotha koboi. But jetu positive economics or kora, he positive economics se hodai amak jitu fact hoy, jitu real fact hoy, he fact and statistics or kotha he alusna koribo. Next difference to is positive economics nature is factual and descriptive ইয়াৰ যিখিনি নেচাৰ হয় সেইখিনি ফ্ৰেকচুৱেল হয় দেন ডেসক্ৰিপটিভ হয় অন দ্য আদাৰ হ্যান্ড দ্য নেচাৰ অফ দ্য নৰ্মেটিভ ইকনমিক্স ইজ প্ৰেছক্ৰিপটিভ ইয়াৰ নেচাৰটো প্ৰেছক্ৰিপটিভ আৰু পজিটিভৰ ডেসক্ৰিপটিভ তেনেধৰণে মনত ৰাখিবা পজিটিভ দ্য নেচাৰ অফ দ্য পজিটিভ ইকনমিক্স ইজ ফ্ৰেকচুৱেল এণ্ড ডেসক্ৰিপটিভ অন দ্য আদাৰ হ্যান্ড দ্য নেচাৰ অফ দ্য নৰ্মেটিভ ইকনমিক্স ইজ প্ৰেছক্ৰিপটিভ পইণ্ট নম্বৰ 3 Positive economics takes an objective approach. Next difference approach or khetot. Here, in the case of positive economics, take an objective approaches. On the other hand, normative economics takes subjective approach or subjective one. Normative economics e ki kore subjective approach to teologe select kore aru normative economics or approach bilak jodi ami ko positive or approach to hoise objective on the other hand normative or jonto approach he normative or approach to hoise subjective point number 5 ot jodi sao positive economics is independent of normative economics ekebare last or okhomia jonto kolu je iat normative economics e ki koribo এইটোৰ ওপৰত হি ডিপেন্ড হৈ নাথাকে কাৰণ অৰ্থনীতিখনত যিখিনি কাৰ্য প্ৰক্ৰিয়া হৈ আছে সেইখিনি যেনে ধৰণে হৈ আছে সেইখিনি হৈ আছে আৰু ঠিক আছে সেই হৈ থকা কাৰ্যবিলাকৰ ওপৰত তেওঁলোক সম্পূৰ্ণ ইন্ডিপেন্ডেন্ট ঠিক আছে কাৰো ওপৰত তেওঁলোক স্বাধীন নহয় নৰ্মেটিভ ইকনমিক্সৰ ওপৰত কাৰণ অৰ্থনীতিখনৰ কামবিলাক হৈ আছে ঠিক আছে সেই কামবিলাক উচিত হৈছে নহৈছে ঠিক আছে উচিত হয় নহয় এটোটো বিচাৰ হিহঁতি নকৰে ঠিক আছে সেইকাৰণে এটো ইন্ডিপেন্ডেন্ট নেচাৰ হ'ব তেনে এটো নাভাবে যে এটো যদি বেয়া হয় বা কিবা প্ৰবলেম হয় তেতিয়া আমাক নৰ্মেটিভ ইকনমিক্সে প্ৰবলেম কৰিব বা তেওঁলোকে সমালোচনা কৰিব মূল্যায়ন কৰিব এইখিনি তেওঁলোকে ভাবি নাথাকে ঠিক আছে গতিকে সেইখিনি ইন্ডিপেন্ডেন্ট হয় তেওঁলোকৰ নিজৰ যিখিনি কাম সেইখিনি তেওঁলোকে কৰি যাব এইখিনি ওকে নেক্সট Normative economics analysis depends upon the positive analysis. Our normative economics or jikhini analysis hoy, he analysis bilak a positive economics or uport base kori hobo ba positive economics or logot dependent hobo. Karon positive economics or orthonotikhonot jikhini karjo hoi ase, karjokhini kune korise positive economics e. Mulayankon kune koribo normative economics e. He karone normative economics hodai positive economics or uport dependent hoi thakibo.
লাগে কাৰণ কি হৈছে কি নাই সম্পূৰ্ণ ষ্টাডিটো নৰ্মেটিভ ইকনমিক্সটোৱে সম্পূৰ্ণকে পজিটিভ ইকনমিক্সকে ষ্টাডি কৰিব লাগিব চ' নৰ্মেটিভ ইকনমিক্স এনালাইচিছ ডিপেণ্ডছ আপন দ্য পজিটিভ ইকনমিক্স এনালাইচিছ অ'কে পইণ্ট নম্বৰ 5 পজিটিভ ইকনমিক্স ডাজ নট গিভ এনি ভেলু অফ জাজমেণ্ট ই কোনো ধৰণৰ ভেলু জাজমেণ্ট নিদিয়ে বাট নৰ্মেটিভ ইকনমিক্স গিভ ভেলু জাজমেণ্ট নৰ্মেটিভ ইকনমিক্সে ভেলু জাজমেণ্ট প্ৰদান কৰে বাট পজিটিভ ইকনমিক্সে কোনো ধৰণৰ ভেলু অফ জাজমেণ্ট প্ৰদান নকৰে পইণ্ট নম্বৰ 6 হৈছে ইট ডিলছ উইথ এক্সুৱেল এণ্ড ৰিয়েলিষ্টিক সলিউশ্যন যিখিনি এক্সুৱেল বা ৰিয়েলিষ্টিক যিখিনি বাস্তৱত হৈ থাকে সেই বস্তুবিলাকহে সলিউশ্যন কৰে বাট ইট ডিলছ উইথ দ্য আইডিয়লিষ্টিক চিটুৱেশ্যন যিটো নৈতিকতাৰ ওপৰত ভিত্তি কৰি হয় সেই নৈতিকতাৰ ভিত্তিটো নৰ্মেটিভে আলোচনা কৰে কিন্তু পজিটিভে সেই নৈতিকতাটো তেওঁলোকে নিবিচাৰে যিখিনি হৈ আছে ৰিয়েল ফেক্ট সেইখিনিৰ ওপৰতে ৰিয়েলিষ্টিক হয় সেইখিনিৰ ওপৰতে পজিটিভ ইকনমিক্সে আলোচনা কৰে এইখিনি আছিলে ডিফাৰেঞ্চটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে আৰু যদি আমাৰ কোৰ্সত জয়েন হ'ব বিচাৰিছা স্ক্ৰিনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যোনটো নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম কলেজৰ নাম কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় সেই গোটেইখিনি ডিটেইলছ একেলগে মেনশ্যন কৰি পেলাই আমালৈ হোৱাটছআপ কৰিবা আৰু এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ লোৱাৰ পিছত তোমালোকে কমপ্লিট কোৰ্সটো আমাৰ লগত জয়েন হ'ব পাৰিবা য'ত তোমালোকে চিলেবাছ ৱাইজ নোটছ এণ্ড ভিডিঅ'ছবিলাক লাভ কৰিবা ক্লাছবিলাক তোমালোকে অফলাইনেই পাবা আৰু যদি কেতিয়াবা কিবা ডাউট থাকে ডাউট থকা কুৱেশ্যনখিনি তোমালোকে আমাৰ লগত শ্বেয়াৰ কৰিব পাৰিবা আৰু নেক্সট ক্লাছত আমি সেইখিনি ডাউট তোমালোকক ক্লিয়াৰ কৰি দিম আৰু যদি পচিবল হয় সেই কুৱেশ্যনটো তোমালোকক বুজাই দিয়া হ'ব যেতিয়া সোধা এনেধৰণেই কোৰ্সত লাভ কৰে আৰু যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয় অসমীয়াত নোটছ লাভ কৰিবা যদি ইংৰাজী মাধ্যমৰ ষ্টুডেণ্ট হয় তোমালোকে ইংৰাজীত নোটছখিনি লাভ কৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ